টানি নকাটি নিজক লৈ যান প্ৰদানী আকুপিলন্ত্ৰ পানী কেনয় অংগীকাৰ কৰা নস্ত্ৰ ভস্ত্ৰ ভূয়া তুমি মহাবীৰ ইটো পুত্ৰ বধিয় ধৰ্ম দিতক অতি সবন ক্ৰোধে আৰকত আখি অৰ্জুনৰ নেদিলাই সিদ্ধান্ত দ্ৰৌপদীৰ বাবে দুৰ্যোধন নদীৰ জগ ঢুকুচাই যেতিয়া অৰ্জুনে ব্ৰহ্মাস্ত্ৰ নিজে সম্বৰণ কৰিলে অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰ যেতিয়া প্ৰভু ভগৱন্ত কৃষ্ণই নিজৰ দেহত ধাৰণ কৰি প্ৰশমিত কৰিলে এতিয়াতো অশ্বত্থামাৰ পলাবৰ কাৰণে কোনো সুবিধা নাই সেই মুহূৰ্ততে ধাৱকতে অৰ্জুনে অশ্বত্থামাৰ চুলিত ধৰি শিৰত ধৰি তেওঁ ৰথত বগৰাই পেলালে আৰু তেওঁ পিছ হাত দুয়োখন একেলগ কৰি বান্ধি পেলালে দুয়োখন ভৰিকো বান্ধি পেলালে আৰু হাত আৰু ভৰি দুয়োখনকে একত্ৰিত কৰি আকৌ এটা তৎকতীয়া বান্ধোনেৰে সৈতে এটা পশুক যেনেকৈ বান্ধে ঠিক তেনেকৈ বান্ধি ৰথৰ খুঁটিত সেই অশ্বত্থামাক তেওঁ বান্ধি পেলালে আৰু এইখনত অতি আমোদজনকভাৱে কৃষ্ণই অৰ্জুনৰ এই কৰ্মকাণ্ডখিনি লক্ষ্য কৰি আছে তাৰপিছত অৰ্জুনলৈ চাই ইটিকি কৰিছে তেওঁ ঠাট্টা কৰিছে যে হে সখী তুমি কি অঙ্গীকাৰ কৰি আছিলা যে আজিৰ ভিতৰতে অশ্বত্থামাক পালেই মই শিৰচ্ছেদ কৰি দিম এতিয়া তুমি অশ্বত্থামাক কিয় তুমি মাৰা নাই কিয় তুমি শিৰচ্ছেদ কৰা নাই কিয় হত্যা কৰা নাই ইমান পাপী এজন ব্ৰহ্মপতি এজনক মহাপাপী এজনক এনেকৈ তুমি কিয় নামাৰি এনেদৰে তুমি তেওঁ প্ৰাণটো ৰক্ষা কৰি আছা এই বুলি যেতিয়া অৰ্জুনক তেওঁ তিৰস্কাৰ কৰিছে সেইখিনি সময়ত অৰ্জুনৰ অন্তৰত কি ভাৱনা আছে তেওঁ প্ৰকাশ কৰিব মনৰ ভিতৰত খুব এটা আছে আৰু মনৰ ভিতৰত এনেকুৱা দ্বিধাগ্ৰস্ত এটা ভাৱনা তেওঁ জাগি আহিল যাৰ কাৰণে অশ্বত্থামাক তেওঁ মাৰিব নোৱাৰিলে আৰু কৃষ্ণৰ প্ৰতিটো শব্দ তেওঁ নীৰৱে সহ্য কৰি থাকিল আৰু ইংগিতহে দিলে তেওঁ হে সখী এতিয়া আৰু কাম নাই তুমি ৰথ ঘৰলৈকে তুমি ঘূৰাই লৈ যোৱা এই বুলি ইংগিত দিয়াৰ বাহিৰে অৰ্জুনে কৃষ্ণৰ এটাও সমিধান দিব নোৱাৰিলে তাৰ মানে এটাই যে কৃষ্ণয়ো ভালকৈ জানে যে অশ্বত্থামাক কোনো কাৰণতে বধ কৰিব পৰা নাযায় কাৰণ ইয়াৰ আগতে আমি কৈছোঁ যে অশ্বত্থামা হৈছে ৰুদ্ৰ অৱতাৰ ভগৱন্ত বিষ্ণুৱে যেনেকৈ 24টা মহাৱতাৰ ধাৰণ কৰি লীলা কৰিছিল লীলাময় শিৱয়ো ঠিক তেনেকৈ 19টা মহাৱতাৰ তেওঁ ধাৰণ কৰিছিল তাৰ ভিতৰত অশ্বত্থামা এক অৱতাৰ আৰু সেইকাৰণে যিটো লীলা আজি অশ্বত্থামাৰ জৰিয়তে কৰিছে অৰ্থাৎ দুটা মহাশক্তিৰ জৰিয়তে এতিয়া এই সময় লীলা কৰিছে এটা হৈছে বিষ্ণু শক্তি কৃষ্ণ আৰু ৰুদ্ৰ শক্তি অশ্বত্থামা দুয়োজনৰ মাজেৰে যিটো লীলা কৰিছে লীলাটোৰ মাজেৰে ভগৱন্তৰ শক্তিটোক প্ৰাধান্য দিছে আৰু ভকতৰ যিটো শক্তি সেই শক্তিটোকো আজি যেন উল্লেখ কৰিছে ভগৱন্তৰ কাৰ পক্ষত থাকে ধৰ্মৰ পক্ষত থাকে নে অধৰ্মৰ পক্ষত থাকে অধৰ্মৰ পক্ষত যদি ভগৱন্তেও যদি থাকিব লগা হয় কি ভগৱন্তেও কেতিয়াও জয়লাভ কৰিব নোৱাৰে গতিকে এই প্ৰমাণ বহুবাৰ পোৱা গৈছে
দক্ষ যজ্ঞৰ সময়ত যেনেকেই নহওক ব্ৰহ্মা আৰু বিষ্ণু দক্ষৰ লগত সহযোগী হিচাপে থাকিব লগা এটা অৱস্থা আছিল কাৰণে বা দেখুৱাইছিল কাৰণে ৰুদ্ৰই যেতিয়া সংহাৰী ৰূপ এটা ধাৰণ কৰি দক্ষ যজ্ঞ লণ্ডভণ্ড কৰি আছিল সেই সময়ত বিষ্ণু আৰু ব্ৰহ্মা তেওঁলোকেও নীৰৱে থাকিবলৈ বাধ্য হৈছিল এইটোৱে যেন সৃষ্টিৰ নীতি সেই নীতিটো তেওঁ পালন কৰি দেখুৱাইছিল আৰু সেই ঠাইৰ পৰা তেওঁলোকে অন্তৰ্ধান হৈ যাবলৈ বাধ্য হৈছিল বাৰু যি কি নহওক আজি এই অস্বস্থমাৰ যিটো দুৰ্দশা আজি এই দুৰ্দশাটোৰ কথা আমি সৰ্বজনে হয়তো লৌকিকভাৱে জানিছোঁ কিন্তু আধ্যাত্মিকভাৱে প্ৰভু ভগৱন্তে সেই তত্ত্বটোকে দিবলৈ গৈ আছে যে অস্বস্থমাই যি কৰিছে মোৰ কাৰণতে তেওঁ কৰিছে অস্বস্থমাই যদি ব্ৰহ্মবান প্ৰয়োগ নকৰিলেহেঁতেন তেতিয়াহ'লে ভৱিষ্যতৰ যি এটা লীলা প্ৰভু ভগৱন্তে সেই লীলাটো সম্ভৱ কৰিব নোৱাৰিলেহেঁতেন ইয়াৰ পিছতো আৰু ব্ৰহ্মাস্ত্ৰৰ পৰীক্ষা অস্বস্থমাৰ জৰিয়তে আকৌ এবাৰ তেওঁ কৰিব তাৰ পিছতহে পৰীক্ষিতৰ জন্মৰ যিটো ব্যৱস্থা আহিব যি কি নহওক এতিয়া এই অৰ্জুনে অস্বস্থমাক বান দি কোন দি যেনেকেই নহওক তেওঁ দ্ৰৌপদীৰ ওচৰলৈকে আনিবৰ কাৰণে প্ৰযত্ন কৰি আছে আহক ইয়াৰ পিছত কি বৰ্ণনা আহিব দেখি অন্ধকার বান্ধৰ ভাঙ্গি যায় হাত ভৰি মৃতক পুত্ৰক সুমৰি কান্দন্তে আচন্দ্ৰ দ্ৰুপদ জীৱ গৌতমী পুত্ৰ হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামী মেলা মেলা বন্ধ তাহান দুখে অধিকে উধাই জুই মই যেন মৰো পুৰী পুত্ৰ সুকে অগণি হিয়াদ তাহান অগতমিতে জীৱ জীৱ যেতিয়া কোনোবা এজনে অন্যায় কৰিব লগা হয় অনাচাৰ কৰিব লগা হয় দুৰাচাৰ কৰিব লগা হয় পৰম জ্ঞানী পুৰুষজনে যদি এই কৰ্মটো যদি অজানিতে কৰি তেওঁ যদি অনুতপ্ত হ'ব লগা হয় তেওঁৰ অৱস্থাটো কি হয় চাওক আজি এতিয়া অস্বস্থমাৰ সেই অৱস্থাটো হৈছে তেওঁ সৰ্বশক্তিমান বুলি নিজকে ভাবিও অজৰ অমৰ বুলি ভাবিও যেতিয়া দুৰ্যোধনৰ দুষ্কৰ্মৰ লগত তেওঁ সহযোগ কৰিলে যাৰ ফলত আজি তেওঁৰ যিটো মহা দুৰ্দশা হৈছে এতিয়া লাজে অপমানে তেওঁৰ তলমূৰ কৰাৰ বাহিৰে উপায় নাই আৰু আনফালে কটকটীয়াকৈ বান্ধি পশুবন আচৰণৰ সৈতে তেওঁক এনেদৰে দুৰ্ব্যৱহাৰ কৰাৰ পিছতো হাত ভৰি হাড় মূৰ ভাঙি ছিঙি যাব পৰা এক বিষময় যন্ত্ৰণা সহ্য কৰিও তেওঁ এতিয়া লজ্জিত হৈ অপমানিত হৈ তেওঁ কিমান বেদনা সহ্য কৰিব লগা হৈছে বাৰু যি কি নহওক এনেদৰে তেওঁ
ৰথত উঠাই লৈ আহিল আৰু দ্ৰৌপদীৰ ওচৰত ঢুকুচকৈ যেতিয়া পেলাই দিলে দ্ৰৌপদীৰ চৰণত যেতিয়া তেওঁ সেই অস্বস্থমাৰ দৰে এটা পশুবত ৰূপৰ টুকুৰা এটা যেতিয়া দ্ৰৌপদীৰ চৰণত পৰিল অস্বস্থমাৰ এইটো ৰূপ দেখাৰ লগে লগে দ্ৰৌপদীৰ মনৰ অৱস্থা এটা সাংঘাতিকভাৱে পৰিৱৰ্তন হৈ যায় যিগৰাকী নাৰীয়ে পুত্ৰ সন্তান প্ৰতিশোধৰ কাৰণে হাহাকাৰ কৰি উঠিছিল সেইগৰাকী নাৰীয়ে যেতিয়া আজি দ্ৰোণাচাৰ্যৰ পুত্ৰ অস্বস্থমাৰ এইটো ৰূপ দেখা পালে যে তেওঁৰ জীৱনৰ সমস্ত দায়িত্ব এতিয়া দ্ৰৌপদীৰ ওপৰত নিৰ্ভৰ কৰিছে কাৰণ অৰ্জুনে প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ চিন্তামণ্ডলটো তেওঁ সমৰ্পণ কৰিব কিন্তু তাৰ পৰিৱৰ্তে চিন্তামণ্ডল নহয় এটা সমস্ত দেহটোকে এটা টুকুৰা হিচাপে তেওঁৰ চৰণতে এতিয়া দি দিছে এতিয়া দ্ৰৌপদী ভাবিছে মই যদি তেওঁক মৃত্যুদণ্ডৰ আদেশ দিওঁ লগে লগে তেওঁ মৃত্যুদণ্ড হৈ যাব কিন্তু এতিয়া তেওঁ চিন্তা কৰিছে যে এইজন আন কোনো নহয় এইজন হৈছে ব্ৰাহ্মণ এইজন হৈছে গুৰুপুত্ৰ গুৰুপুত্ৰক গুৰু হিচাপে মানিব লাগিব ব্ৰাহ্মণক ব্ৰাহ্মণ হিচাপে মানিব লাগিব আজি এই জ্ঞানটো এতিয়া দ্ৰৌপদীৰ অন্তৰত আহি গৈছে আৰু লগতে আহিছে মই এগৰাকী মাতৃ মোৰ পুত্ৰৰ বধৰ কাৰণে বা পুত্ৰ নাশ হোৱাৰ কাৰণে মোৰ মনত যিমান এটা দুখ আছে দুখ হৈছে এই দুখটো গুৰু পত্নী গৌতমীৰতো হ'ব এই জগতত এতিয়া গৌতমীৰ গুণ আছে আৰু মোৰ লগত গুণ আছে নিজকে তুলনা কৰিছে এতিয়াও মোৰ লগত মোৰ স্বামী 5 জন এতিয়াও জীয়াই আছে স্বামী সেৱাৰ পৰা মই এতিয়াও বঞ্চিত হোৱা নাই মোৰ পুত্ৰ নাথাকিব পাৰে স্বামী সেৱাই প্ৰকৃত ধৰ্ম এই সেৱা ধৰ্ম পালন কৰিয়ে মই মোৰ নাৰীত্ব ৰক্ষা কৰিব পাৰিম কিন্তু গৌতমীৰ গুণ আছে তেওঁৰ স্বামীও ইতিমধ্যে যেনেকেই নহওক তেওঁৰ পৰা গুচি গ'ল একমাত্ৰ পুত্ৰ অস্বস্থমাৰ মুখলৈ চাই তেওঁ জীয়াই আছে কিবা কাৰণত যদি অস্বস্থমাক যদি মই মৃত্যুদণ্ড দিওঁ পুত্ৰ সুখত সেই নাৰীগৰাকীও গৌতমে আয়ো প্ৰাণ ত্যাগ কৰিব লাগিব গতিকে তাৰ তেতিয়া তেওঁৰ অন্তৰত আহি গৈছে অস্বস্থমাৰ মৃত্যু মানে পুত্ৰ সুখত গৌতমে মাতৃৰ মৃত্যু হ'ব গতিকে দুই ব্ৰহ্ম বধৰ পাপ হয়তো মোৰ হ'ব আৰু লগতে তেওঁৰ অন্তৰাত্মাই কৈছে পাপ কৰোঁতাই তাৰ ফল ভুগিব জানি শুনি ময়ো কিয় পাপ কৰিম গতিকে এই ধৰ্ম অটুট ৰাখি এতিয়া তেওঁ চিন্তা কৰিছে যে এতিয়া গুৰু পুত্ৰ অস্বস্থমাক এতিয়া তেওঁ কি ব্যৱহাৰ কৰিব তেওঁ এতিয়া চিন্তা কৰি আছে হাহাকাৰ কৰি আছে কি কৰিম আৰু শেষত তেওঁৰ অন্তৰ্বাই ক'লে গুৰুক যেনেকৈ সন্মান কৰিব লাগে তেনেকেই কৰিব লাগিব আঠে বেতে গৈ তেওঁ এই অস্বস্থমাৰ চৰণ চুই তেওঁ সেৱা কৰিছে চৰণৰ ধূলি তেওঁ মূৰত লৈছে আৰু অৰ্জুনকে আদি কৰি অন্যান্য সমস্তকে কৈছে যে এওঁক ৰক্ষা কৰা বান কৰি দিয়া গুৰু পুত্ৰক জীৱন দান দিয়া এনেদৰে আজি চিৎকাৰ কৰিবলৈ বাধ্য হৈছে দ্ৰৌপদী অৰ্থাৎ এইখনত দ্ৰৌপদীয়ে পুত্ৰৰ যিটো মৃত্যুৰ সুখৰ যিটো বেদনা সেই বেদনাটো পাহৰি গ'ল তাৰ পৰিৱৰ্তে অন্য এগৰাকী নাৰী অন্তৰাত্মাত হোৱা বেদনা উপলব্ধি কৰিছে এয়া সেই প্ৰকৃত নাৰীয়ে যেতিয়ালৈকে তেওঁলোকৰ মহিমা প্ৰকাশ কৰিব তেতিয়া নিজৰ কথা পাহৰি আনৰ অন্তৰত দুখৰ বেদনা বুজিবৰ কাৰণে প্ৰযত্ন কৰিব আজি দ্ৰৌপদীও তেনেকুৱা এটা আচৰণ কৰাৰ কাৰণে সমস্ত জগত আচৰিত হৈ গৈছে কোনেও ভাবিব পৰা নাছিল যে দ্ৰৌপদীয়ে আচম্বিতে এনেকুৱা এক বিপৰীত ব্যৱহাৰ কৰি জগতক চমকিত কৰিব I am দ্রৌপদীর হেন সদয় দেখিয়া যত মহন্ত
দ্ৰৌপদীৰ এই আচৰণতে এতিয়া সাধু সন্ত মহন্ত ঋষি তপস্বী যোনে যিটো অৱস্থানতে তেওঁলোকে ধ্যান কৰি নাথাকক কিয় সমস্ত এইটো জানি গ'ল যে দ্ৰৌপদীৰ কি মহাগুণ সেই দ্ৰৌপদীৰ এই গুণটো দেখি সকলোৱে তেওঁক সাধু সাধু বুলি ধন্য ধন্য মহাসতী বুলি সকলোৱে প্ৰশংসা কৰিছে যি নাৰীয়ে পুত্ৰ বধিৰ মহা অপৰাধীকো ক্ষমা কৰিব পাৰে সেইগৰাকী নাৰী সতী নহয় আৰু কোন সতী হ'ব পাৰে চাগুৰুসকল আজি যে দ্ৰৌপদীৰ অন্তৰাত্মাত এই ধাৰণাটো আহিল তাৰ কাৰণ আৰু এটা আছে এটা সময়ত যুদ্ধ যেতিয়া সমাপ্ত হৈছিল কৌৰৱৰ 100 পুত্ৰ ইতিমধ্যে মৃত্যু হৈছে 99 জন মৃত্যু হ'ল আৰু 1 নম্বৰ জন দুৰ্যোধনে উৰভংগ হৈ যেতিয়া পৰি আছে এইখিনি সময়তে কৃষ্ণই গান্ধাৰীৰ মনৰ খবৰ ল'বলৈ যাওঁতে লগতে কুন্তীকে আদি কৰি দ্ৰৌপদীকে আদি কৰি কেইগৰাকীমান নাৰীও গৈছিল সেইখনত কৃষ্ণক যেতিয়া দ্ৰৌপদী নানান ধৰণৰ অপমান কৰিছিল প্ৰকাৰ অভিশাপ দিছিল তেতিয়া দ্ৰৌপদীয়ে এষাৰ বুজাবৰ কাৰণে যত্ন কৰিছিল গান্ধাৰী যে হে মাতৃ আপুনি কৃষ্ণক আপুনি নদুখিব সমস্ত দুখ হয়তো আমাৰ কৃষ্ণৰ নহয় এনেকৈ কথা এটা ক'বলৈ কৈছিল কিন্তু তৎক্ষণাতে দ্ৰৌপদীক বাধা দি কুন্তীয়ে এষাৰ গান্ধাৰী এষাৰ কথা কৈছিল হে দ্ৰৌপদী তুমি কি বুজিবা মোৰ পুত্ৰসকলৰ মৃত্যু হৈছে পুত্ৰৰ মৃত্যুৰ বেদনাটোৰ কথা মইহে জানো তোমাৰতো পুত্ৰৰ মৃত্যু হোৱা নাই তুমি কি বুজিবা পুত্ৰ হাৰা মাতৃৰ মনৰ মৰ্ম বেদনা এইবোৰে যেতিয়া দ্ৰৌপদীক উদ্দেশ্য কৰি যেতিয়া তেওঁ সেই বাক্যটো দিলে দ্ৰৌপদীৰ অন্তৰাত্মা তেতিয়া কঁপি উঠিছিল তেতিয়া মনত পৰিছিল হয় মোৰ পঞ্চপুত্ৰ এতিয়াও জীয়াই আছে আৰু সেই মুহূৰ্ততে তেওঁৰ মনত এটা ভয় হৈছিল যে মোৰ পঞ্চপুত্ৰ জীয়াই থকাৰ হয়তো যিটো মানে ৰূপ গান্ধাৰীয়ে বিচৰা নাই মোৰো পঞ্চপুত্ৰৰ কিবা কাৰণত অসন্তৰ হ'ব নেকি গান্ধাৰীক উপদেশ তেওঁ তেতিয়া নিজৰ অন্তৰাত্মাত সেই অস্থিৰ ভাৱনাটো লৈ আছিল আৰু সেই ভাৱনাটোৱে যে এটা সময়ত সঠিক হ'ল